হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? তো এতিয়া চাই আছে ট্ৰেক্টৰত বহি আছোঁ, কাৰণ আজি আমাৰ মাটি চহোৱা কাম আছে। তো মেইন ৰাস্তাৰ পৰা মানে বহুতখিনি ভিতৰত যাব লাগে আমাৰ মাটিত। তো এতিয়া ড্ৰাইভাৰ দাক লৈ মানে গৈ আছোঁ আৰু মোটামুটি 1/2 কিলোমিটাৰ আৰু। তো দাদাক লৈ এতিয়া যাই আছোঁ। আলিবিলাক পালে একদম ট্ৰেক্টৰ ডাং খাই উঠে আৰু। বহি আছোঁ আৰু ট্ৰেক্টৰত, এক্সপিৰিয়েঞ্চ লৈ আছোঁ কেনেকুৱা লাগে ট্ৰেক্টৰত বহি কিনে। দাদাহঁতেতো ইমান মাটি চহায়, দাদাহঁতে গম পায় আৰু বহুত কষ্ট ট্ৰেক্টৰত বহি থকা বা চলোৱা। ফাইনেলি আহি পালোঁ পথাৰ, আমাৰ খেতিসমূহত আহি পালোঁ। এতিয়া চহাই আছে দাদাই, বহুত ধুনীয়া কৰি চহাই। নতুন ট্ৰেক্টৰ আৰু 2-3 মাহ হ'ল লোৱা। তো একদম ফালবিলাকো পূৰা হেৰি আছে, পূৰা ঠিক আছে। তো একদম দবাই কিনে মাৰি আছে আৰু। এইটো আমি আলুৰ কাৰণে ৰেডি কৰি আছোঁ। চহাই আছে বহুত ধুনীয়া কৰি। চাই থাকিব বন্ধুসকল, ভিডিঅ'সমূহ ভাল লাগিলে লাইক কমেণ্ট কৰিব। অলমোষ্ট শেষ হ'ল। আৰু এটা বস্তু দেখুৱাম, যিটো বগলী, যিটো পানীত মানে হেৰি হয়, পানীত মাছ ধৰি থাকে। তো এইবিলাক বগলী আহি গৈছে। তাৰমানে এতিয়া কিবা সিহঁতে পায়, মানে কিবা কিবি পৰুৱা পায় নেকি, এইবিলাক খাবৰ কাৰণে পূৰা 20-25টা মানে বেছি হ'ব আপোনাৰ বগলী আহি গ'ল। একদম বঢ়িয়া লাগিল আৰু। এতিয়া বগলীসমূহে খাই আছে কিবা কিবি, আধাত ধৰি আছে। চাই লওক বগলী।